হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভাল। আপোনালোকক পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু আজিও এটা ধুনীয়া আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে দেখি গম পাইছেই চাগে, কঁঠালৰ আচাৰ কেনেকৈনো বনাব আজি মায়ে, তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণকৈ। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া চব মই নগাটেঙা আচাৰ থওঁতে যে আপোনালোকক কৈছিলোঁ, মই আপোনালোকক কঁঠাল পালে কঁঠালৰ আচাৰ বনাই দেখুৱাম বুলি। এতিয়া কালি মোক সেই লগৰ এগৰাকীয়ে দুটা সৰু সৰু কঁঠাল হেৰি কৰিবলৈ দিছিলে, এই শাক খাবলৈ দিছিলে। কিন্তু সেই দুটাকে মানে এতিয়া মই অকণমান বনাই আপোনালোকক দেখাম বুলি, এয়া চব প্ৰথমতে আচাৰ বনাই আপোনালোকক দেখাম বুলি প্ৰথমতে মই এনেকৈ বাকলিটো গুচাই ল'লোঁ। মই কিন্তু সেউজীয়াটো নথওঁ, বহুতে এনেকৈ ওপৰৰ এইটো সেউজীয়াটো থয়, মই নথওঁ। কোমলীয়াটো হ'লে মানে কোমলীয়াটো হ'লেও সেউজীয়াটো থয়, মই কিন্তু নথওঁ। এয়া চাওক, আপোনালোকে এনেকৈ বাকলিটো গুচাই ল'লোঁ, লৈ মই এনেকুৱা পিচ পিচ কৰি ল'লোঁ। অকণমান মানে বাহিৰত ৰ'দত থৈ মই আঠাটো যোৱাই ল'লোঁ। যোৱাই লৈ মই এই সৰু সৰু গুটি, এইবোৰ কোমলীয়া, ডাঙৰ গুটি হ'লেহে বেয়া হয়, এইবিলাক থাকিলে একো নহয়। এতিয়া মই এনেকৈ পিচ পিচ কৰি এইখিনি চাওক, এইখিনি মই এনেকৈ এইখিনি ইমানটো টুকুৰাকৈ কাটিম, ইমানটোকে। বহুত ডাঙৰ ডাঙৰ নকৰোঁ, বহুত ডাঙৰ কৰিলেও আপোনাৰ আচাৰটোত মানে কি মছলাটো ভালকৈ নোসোমায়, খাবলৈ ইমান টেষ্ট নালাগে। এতিয়া ইমানটো টুকুৰা, এইটো এনেকুৱা কি কৰিম ৰ'ব আপোনালোকক দেখাম চব। এতিয়া এই সৰু সৰু দুটা কঁঠাল, তথাপিতো ইমানখিনি হ'ল চব, কাটি ল'লোঁ ইমানখিনি হ'ল, ইমান কমো হোৱা নাই চব। এতিয়া মই এইখিনি এখন কেৰাহীত এইখিনি পানী গৰম কৰি লৈছোঁ। গৰম কৰি লৈ এইখিনি মই অলপ বইল কৰি ল'ম আৰু যেতিয়া অলপ মানে হেৰি হ'ব, এই কোমল হ'ব, বেছি কোমল হ'বলৈ নিদিব, অলপ কোমল হওঁতে এই কাঢ়ি থ'ব লাগিব। কাঢ়ি লৈ মই এটা খৰাহীত মই ৰ'দত দি দিম। ৰ'দত দিয়াৰ পিছত কি কৰিম আপোনালোকক দেখাই আছোঁ। এইখিনি চব মায়ে ফালে এতিয়া জলকীয়া কি মস্ত সেইকেইটা চাওক। এতিয়া মই কঁঠালখিনি বইল কৰি আছোঁ। বইল কৰা টাইমখিনিতে মই কাটি ল'ম বিহ জলকীয়া। আৰু এই বিহ জলকীয়াকেইটা আপোনালোকে চাওক, মই এনেকৈ দেখাই দিছোঁ, তথাপিতো বাৰু এই মোবাইলত মুখ নালাগে, কিমান ডাঙৰ ডাঙৰ চাওক এইকেইটা। মোক সেই লাকুৱা এগৰাকী মোৰ বাইদেৱে দিছিলে, ঘৰৰ জলকীয়া। কিমান ধুনীয়া চাওক। এইকেইটা মই যেতিয়া কঁঠালৰ আচাৰত দিম, আপোনালোকৰ মানে কি ক'ম আৰু, কঁঠালৰ আচাৰখিনি এনেও ভাল লাগে, আপোনালোকৰ লোভৰ পানী পৰিব, মোৰে পৰিছে মানে এইখিনি চাওক, ইমান ধুনীয়া চাওক এইখিনি, ইমান ধুনীয়া। সেইখিনি এতিয়া মই কাটি ল'ম, কাটি লৈ কঁঠালখিনি বইল কৰাৰ পিছত আপোনালোকক আকৌ দেখাই আছোঁ। আৰু কটা ষ্টাইলটো মায়ে দেখাব, চাব দেই ৰ'ব। এনেকৈ ধৰি লৈছোঁ, এই ঠাৰিটো ধৰিব, ঠাৰিটো এৰুৱাই নেপেলাব, যদি এৰুৱাই পেলাই আপোনালোকৰ বিহ জলকীয়া কিন্তু গাত লাগিলে পুৰণি ৰ'ব নোৱাৰিব দেই। এইফালে এয়া চাওক, তাতে ঘৰুৱা বিহ জলকীয়া, বহুত জ্বলা হয়। মই কেনেকৈ কাটিম চাব। এটা শিল পতা গুটি এনেকৈ লৈ লৈছোঁ, মই জলকীয়া এনেকৈয়ে কাটোঁ। কটাৰীখনে ইমানটো টুকুৰা কৰি মই কঁঠালখিনিৰ লগতে ৰ'দত দি দিম অকণমান। আজি মই বনামেই নালাগে এনেকৈ বস্তুটো কুটি সহজ উপায় দিছে মায়ে। এটা কথা কওঁ আকৌ দেই, বহুতে কেঁচিয়ে কাটে, ঘৰত ব্যৱহাৰ কৰা কেঁচিয়ে কিন্তু কেতিয়াও নাকাটিব। কাৰণ সেই কেঁচিখন যদি আপোনাৰ মানুহজনে বা ল'ৰাটোৱে দাঢ়ি কাটে, মানে কি ক'ম আৰু, গোটেই ঘৰ দুৱাৰ ভাঙি মানে ঘূৰি ফুৰিব লাগিব চাৰিওকাষে পুৰণিত। কাৰণ এইকেইটা বিহ জলকীয়াটো আৰু আপুনি পুৰণিত ৰ'ব নোৱাৰিব, একদম পুৰা ঘৰৰ। আপোনালোকে যদি জলকীয়া কটা কেঁচি এক্সট্ৰা লয় সেইটো বেলেগ কথা, কিন্তু ঘৰৰ কেঁচিখনে কিন্তু কেতিয়াও জলকীয়া নাকাটিব। মই নাকাটোঁ, কাৰণ বাই চান্স দাঢ়ি কাটি দিলে বৰ সৰ্বনাশ হৈ যায়। এইটো একদম পুৰা সহজ উপায় দেই, এনেকৈ জলকীয়া কাটা দিছে। এতিয়া দেখিলে, এইটো হাততো নালাগে। A few moments later. গ'ল চাওক। এতিয়া আকৌ এইখিনি অলপ কোমল হ'বলৈ দিব, বেছি কোমল হ'বলৈ নিদিব। মই এতিয়া কেৰাহীত বইল কৰিছোঁ, আপোনালোকে কুকাৰতো পাৰিব, কিন্তু কুকাৰত মই কেলৈ বইল নকৰোঁ, এটা হুইচেল দিয়াৰ লগে লগে এইখিনি কঁঠালটো যে এতিয়া এনেকৈ গোটা হৈ আছে, তাত মানে এনেকৈ মেল খাই যায়, তেতিয়া বেয়া লাগে। এতিয়া মই কঁঠালখিনি ইমানটো হেৰিয়াতে ৰাখিছোঁ, 20-25 মিনিটমান দিলোঁ। কিন্তু আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোঁ, মই এইখিনি বইল কৰোঁতে মই অলপ নিমখ দি দিছিলোঁ। নিমখটো কঁঠালত অলপ সোমাই যাব, আৰু পিছতো অলপ দিম মই আচাৰখিনি বনাওঁতে। আৰু মই এইখিনি কাটি ল'লোঁ, এইখিনি মই ৰ'দত দিম। এতিয়া এইখিনি অলপ ৰ'দত দিম, ইমান গোন্ধাইছেও একদম। দিয়াৰ পিছত আৰু মই আচাৰটো আজিৰ ভিতৰতে বনাম, আপোনালোকক আকৌ দেখুৱাম। মই এনেও দেখুৱাওঁৱেই, আপোনালোকক দেখুৱাম বুলিয়েতো এইটো আচাৰ বনাবলৈ লৈছোঁ। খালি আপোনালোকেও বনায়, খালি চবৰে এটা হেৰিবিলাক বেলেগ বেলেগ যে। মই এটা খৰাহীত নমাই পানীখিনি যোৱাৰ পিছত ৰ'দত দি দিম এখন ডলাত। সেইখিনি চাওক, এয়া এতিয়া কঁঠালখিনি শুকাই গ'ল দেই, ৰ'দত দিছিলোঁ যে। জলকীয়াখিনি
টান ৰ'দ যে এবেলা দিলতে হৈ গ'ল, আজি ৰ'দটো অকণমান চোকা। এতিয়া মায়ে বনাব এতিয়া আচাৰ। আৰু এইফালে বিলাহীও মায়ে বনাব। বিলাহী আগতে দেখাইছোঁ যে সেইকাৰণে আকৌ নেদেখাওঁ এইটো, খালি এতিয়া কঁঠালৰটো কেনেকৈ বনাই আপোনালোকক দেখাম দেই। এইখিনি কঁঠালখিনি মই এবেলামান ৰ'দত দিলোঁ, ৰ'দটো আজি টান, সেইকাৰণে কঁঠালখিনি চব কি ধুনীয়াকৈ এনেকৈ জৰজৰীয়া হৈ কোনো পানী নাই শুকালে। এতিয়া মই আচাৰ বনাবলৈ লৈছোঁ। আচাৰ এই কঁঠালৰ আচাৰখিনি কি দিম আপোনালোকে চাই থাকিব দেই। এইখিনি লৈছোঁ মই পাঁচফোৰণৰ গুড়ি, গোটেইখিনি নিদিবও পাৰোঁ, খুন্দি লৈছোঁ বাৰু, অকণমান আধা খুন্দা কৰি লৈছোঁ। চাওক অকণমান গোটা গোটাও হৈ আছে, একেবাৰে মিহি কৰিলে মানে আচাৰত ভাল নালাগে। তাৰপৰা এইখিনি লৈছোঁ মই অকণমান, আগৰ আচাৰত মই তেনেকৈ জালুক চালুক নিদিওঁ, কিন্তু এই কঁঠালৰ আচাৰত অকণমান মই জালুক লৈছোঁ। তাৰপৰা এইখিনি হালধি মই ৰ'দত দিওঁতে নাই দিয়া, কিন্তু এতিয়াহে দিম। তাই নিমখ বইল কৰোঁতে অলপ দিছিলোঁ, তথাপিতো এতিয়া যিখিনি দৰকাৰ সেইখিনিহে দিম। তাৰপৰা এইখিনি লৈছোঁ মই ৰেড চিলিখিনি দিওঁ মানে অকণমান কালাৰটো ভাল লাগে, জলকীয়াটো দিমেই বাৰু, এতিয়া কালাৰটো মানে ভাল লাগে। আৰু এইখিনি দিছোঁ মই ধনিয়া গুড়ি, মানে আচাৰখিনি জোখমতে দিম, লওঁতে বাৰু এইখিনি লৈছোঁ মই। আৰু এইখিনি হ'ল দেখুৱাইছিলোঁ ন বি জলকীয়াখিনি মই অলপ শুকুৱাই ল'লোঁ, এইখিনি শুকুৱাই ল'লোঁ চাওক। এতিয়া মই আৰু তেল লৈছোঁ, এইখিনি লৈছোঁ মানে গোটেইখিনি নিদিওঁ মই, দৰকাৰ যিখিনি হয় সেইখিনিহে মই আচাৰত দিম। গৰম কৰি লৈছোঁ দেই এইখিনি গৰম কৰি লৈছোঁ। এতিয়া মই আচাৰটো আৰু অকণমান মই ভিনেগাৰ দিম। ভিনেগাৰটো চাওক বটলটো আনিছিলোঁ ইমানটো, কিন্তু মই বহুত আচাৰ বনালোঁ, অকণহে দিওঁ। এতিয়া 2 আঙুলমান আছে, এইখিনি মই গোটেইখিনি নিদিওঁ, আচাৰটো কমটি যে অকণমান দিম। ভিনেগাৰটো দিলে আচাৰো ভাল হৈ থাকে আৰু অকণমান টেঙি ভাৱ এটাও আহে, মানে কাজি নেমুৰ কাম কৰে, কাজি নেমু দিলেও হয়, কাজি নেমুৰ ৰসটো, কিন্তু মই ভিনেগাৰটোকে দিছোঁ। ভিনেগাৰ এতিয়া বনাই ল'ব দেই, চাব মিলামে হ'ল। মিলাই ল'লে দেই সেইখিনি আচাৰ ৰেডি হৈ গ'ল। ৰেডি মানে কি, এতিয়া তেলখিনি মই বেলেগ আচাৰত মই অকণমান গৰম কৰি ঠাণ্ডা হ'বলৈ দিওঁ, কিন্তু এইখিনি আচাৰ অলপ গৰম কৰি থাকোঁতে এইখিনি আচাৰত মই তেলখিনি মিলাই দিছোঁ। চাওক গোটেইখিনি নিমিলাওঁ, যিমানটো জোখৰ সিমানটোহে দিম, কিন্তু গৰম কৰি লৈছোঁ। এইখিনি চাওক, এইখিনি অলপকৈ মিলাই দিম। তাৰপিছত খাবলৈ মানে এই ডাবটোতে মই আকৌ জানেই নহয়, আগৰবিলাক আচাৰ নিচিনাকৈ মই আজি থৈ দিম, কাইলৈ দিনটো ডাবটোতে ৰ'দত দিম, দিয়াৰ পিছত ঠাণ্ডা হ'লে কাইলৈ মই বটলত ভৰাম, ধুনীয়াকৈ চিচাৰ বটলত ভৰাম, প্লাষ্টিকত মই নভৰাওঁ। বটল ৰেডি কৰি থৈছোঁ, ধুই মোহাৰি। বটলটোৰ ভিতৰত পানী অকণো থাকিবলৈ নিদিব আপোনালোকে। এই আচাৰখিনি খাবলৈ কিমান টেষ্টি হ'ব চাব। আপোনালোকে কঁঠালত য'তে পায় ত'তে আনি ধুনীয়াকৈ শুকুৱাই বনাই এনেকৈ থৈ দিবচোন, বহুত দিনলৈ খাব পাৰিব। আৰু হেৰি নহয়, আপোনালোকে আমাৰ ঘৰলৈ আহিব, যদি মোৰ এড্ৰেছটো পায় দি দিম বাৰু, মই এড্ৰেছটো আহিব। আপোনালোকৰ যদি মোৰ আচাৰ খাবলৈ বিচাৰে, এড্ৰেছ বিচাৰি আমাৰ ঘৰলৈ আহিব। মায়ে চবকে এনে দি দিয়ে দেই, আচাৰ বনায়ো দিব পাৰে, আপোনালোকে বনাই দিব পাৰিব, মায়ে বনাই দিব। আহিব দেই আপোনালোকে, আচাৰ চাওক বিধে আচাৰ বনাই থৈছোঁ, এদিন দেখুৱাম বাৰু কিমান আচাৰ মই ষ্টক কৰি থৈছোঁ। কিন্তু মই ইমান মানে কষ্ট কৰি বনাওঁ, তথাপিতো মই লোকক দিও ভাল পাওঁ, অলপ দিওঁ, কিন্তু বস্তুটো অকণমান সৰহ হ'ব লাগে, সৰহকৈ পাব লাগে। ইয়াত বস্তু আমাৰ পাবলৈ নাই, মই য'ৰ পৰা বিচাৰি অকণকৈ হেৰি কৰোঁ, বনাওঁ। সৰহ বস্তু পালে মানে সৰহ হয় আৰু তেতিয়া মানে ৰাইজক দি ভাল লাগে। আৰু আপোনালোকে আচাৰৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি ক'ব দেই। আৰু আজিলৈ মানে ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ কি কয় মা, ৰেডি হ'লেই নহয় কঁঠাল। বাই বাই দিয়ক, বাই বাই। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু মোকো অকণমান সহায় কৰিব। আৰু এইখিনি দেখিছে কি ধুনীয়া লাগিছে, এইখিনি বিলাহী, গোটা বিলাহী আচাৰ, আৰু মায়ে ইয়াত দিছে পাঁচফোৰণ, জলকীয়া, ধনিয়া পাউডাৰ, হেৰি দিছিলে নি, জালুক নাই দিয়া নহয়, হালধি, নিমখ, ৰেড চিলি, এইখিনি। আৰু এইখিনিও মায়ে বনালে দেই, বিলাহী আচাৰ কি ধুনীয়া লাগিছে।
পাৰিম।